Hello friends, welcome to Gyan Cook. আজি আমি Assamese bookor part 18 আলোচনা কৰিম. So let's start the video. So the first question is, when the book Jongam won the Sahitya Academy Award? কেতিয়া জংগম নামৰ কিতাপখনে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল? Answer, in 1984, written by দেবেন্দ্ৰনাথ আচাৰ্য. আৰু এই জংগম নামৰ কিতাপখনে 1984 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিল আৰু এখন লিখিছিল দেবেন্দ্ৰনাথ আচাৰ্যই. মনত ৰাখিব. নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক ৰংমিলিৰ হাঁহি 1963? আৰু 1963 চনত প্ৰকাশিত ৰংমিলিৰ হাঁহি নামৰ কিতাপখনৰ লিখক কোন আছিল? আনচাৰ, ৰং বং তেৰাং. ৰং বং তেৰাং আছিল ৰংমিলিৰ হাঁহি নামৰ কিতাপখনৰ লিখক. মনত ৰাখিব. নেক্সট, কাঞ্চন বৰুৱা ৰড দ্য বুকছ. কাঞ্চন বৰুৱাই লিখা কিতাপসমূহ হ'ল অসীমত যাৰ হেৰাল সীমা, মৃত বিহংগ, পুৱতি তৰা, অশান্ত প্ৰহৰ. আৰু কাঞ্চন বৰুৱাই এইকেইখন কিতাপ লিখিছিল তেওঁ. অসীমত যাৰ হেৰাল সীমা, মৃত বিহংগ, পুৱতি তৰা আৰু অশান্ত প্ৰহৰ, এইকেইখনৰ লিখক হ'ল কাঞ্চন বৰুৱা. নেক্সট কুৱেশ্যন, হু ৰড দ্য বুক চাচি-পাতৰ পুথি 1973? 1973 চনত প্ৰকাশিত সাঁচি-পাতৰ পুথি নামৰ কিতাপখনৰ লিখক কোন আছিল? আনচাৰ, ত্ৰৈলোক্য ভট্টাচাৰ্য. ত্ৰৈলোক্য ভট্টাচাৰ্য আছিল সাঁচি-পাতৰ পুথি নামৰ কিতাপখনৰ লিখক. নেক্সট কুৱেশ্যন, হু ইজ অথৰ অফ দ্য বুক পুতলা ঘৰ 1971? 1971 চনত প্ৰকাশিত পুতলা ঘৰ নামৰ কিতাপখনৰ লিখক কোন আছিল? আনচাৰ, মহিম বৰা. মহিম বৰা আছিল পুতলা ঘৰ নামৰ কিতাপখনৰ লিখক. নেক্সট কুৱেশ্যন, হু ৰড দ্য বুক অনুৰাধাৰ দেশ 1989? 1989 চনত প্ৰকাশিত অনুৰাধাৰ দেশ নামৰ কিতাপখনৰ লিখক কোন আছিল? আনচাৰ, ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী. ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আছিল অনুৰাধাৰ দেশ নামৰ কিতাপখনৰ লিখক. মনত ৰাখিব. নেক্সট কুৱেশ্যন, হু ইজ অথৰ অফ দ্য বুক নামঘৰীয়া 1990? 1990 চনত প্ৰকাশিত নামঘৰীয়া নামৰ কিতাপখনৰ লিখক কোন? আনচাৰ, অতুলানন্দ গোস্বামী. অতুলানন্দ গোস্বামী হ'ল নামঘৰীয়া নামৰ কিতাপখনৰ লিখক. নেক্সট কুৱেশ্যন, হু ৰড দ্য বুক অভিযাত্ৰী? অভিযাত্ৰী নামৰ কিতাপখন কোনে লিখিছিল? আনচাৰ, নিৰুপমা বৰগোহাঁই. সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ ইন 1996. আৰু অভিযাত্ৰী নামৰ কিতাপখনৰ লিখক আছিল নিৰুপমা বৰগোহাঁই. তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এই কিতাপখনৰ বাবে 1996ত, 1996 চনত. নেক্সট, মামণি ৰয়ছম গোস্বামী ৰড দ্য বুকছ. মামণি ৰয়ছম গোস্বামীয়ে লিখা কিতাপসমূহ হ'ল চিনাবৰ শ্বুট 1972, বছিৰুদ্দিনৰ চকু 1970, নীলকণ্ঠী ব্ৰজ 1976, আহিৰণ 1972, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস 1980, দঁতাল হাতী উঁয়ে খোৱা হাওৰা 1988. তেওঁ মামণি ৰয়ছমৰ কিতাপসমূহৰ এইকেইখন কিতাপ দেখা যায়. গতিকে চিনাবৰ শ্বুট কিতাপখন লিখিছিল 1970, বছিৰুদ্দিনৰ চকু নামৰ কিতাপখন লিখিছিল 1970, আৰু নীলকণ্ঠী ব্ৰজ 1976 চনত, আহিৰণ লিখিছিল 1976 চনত, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস এই কিতাপখন লিখিছিল 1980 চনত. আৰু এই কিতাপখনৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল 1982 চনত. মনত ৰাখিব. আৰু দঁতাল হাতী উঁয়ে খোৱা হাওৰা এই কিতাপখন লিখিছিল 1988 চনত. নেক্সট কুৱেশ্যন, হোৱেন দ্য দৈনিক বাতৰি ৱাজ ফাৰ্ষ্ট পাব্লিছড? কেতিয়া দৈনিক বাতৰি নামৰ নিউজ পেপাৰখন প্ৰথম প্ৰকাশ হৈছিল? আনচাৰ, ইন 1935. 1935 চনত দৈনিক বাতৰি নামৰ কাকতখন প্ৰথম প্ৰকাশ হৈছিল. নেক্সট কুৱেশ্যন, হোৱেন দ্য আছাম ট্ৰিবিউন ৱাজ ফাৰ্ষ্ট পাব্লিছড? কেতিয়া আছাম ট্ৰিবিউন কাকতখন প্ৰথমবাৰ প্ৰকাশিত হৈছিল? আনচাৰ, ইন 1946. 1946 চনত প্ৰথমবাৰৰ বাবে আছাম ট্ৰিবিউন কাকতখন প্ৰকাশ হৈছিল. নেক্সট, when the journal Ramdhenu was published, কেতিয়া
ৰামধেনু নামৰ আলোচনীখন প্ৰকাশ হৈছিল? আনসাৰ ইন 1951 ফ্ৰম গুৱাহাটী। ৰামধেনু আলোচনীখন 1951 চনত গুৱাহাটীৰ পৰা প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন, when বিস্ময় was published? বিস্ময় কেতিয়া প্ৰকাশ হৈছিল? আনসাৰ ইন 1969 and edited by শশী ফুকন। বিস্ময় 1969 চনত প্ৰকাশ হৈছিল আৰু সম্পাদকীয়তা কৰিছিল সেই সময়ত শশী ফুকনে। নেক্সট কুৱেশ্যন, when the Assamese weekly newspaper জনমভূমি was published? কেতিয়া অসমীয়া সাপ্তাহিক বাতৰি কাকত জনমভূমি প্ৰকাশ পাইছিল? আনসাৰ on 10th March 1947 from যোৰহাট। আৰু যোৰহাটৰ পৰা 1947 চনৰ 10 মাৰ্চ তাৰিখে জনমভূমি বাতৰি কাকতখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, when the newspaper Assam বাণী was launched? কেতিয়া অসম বাণী নামৰ নিউজ পেপাৰখন লঞ্চ কৰা হৈছিল? আনসাৰ on 1st July 1955। 1955 চনৰ 1 জুলাইত এই অসম বাণী নামৰ পেপাৰখন লঞ্চ কৰা হৈছিল আৰু ফাউণ্ডাৰ এডিটৰ আছিল সেই সময়ত সতীশ চন্দ্ৰ কাকতি। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টকি? ভাৰতীয় প্ৰথম টকি বা চিনেমাখনৰ নাম কি আছিল? আনসাৰ আলম আৰা। প্ৰডিউচড ইন 1931। আলম আৰা আছিল ফাৰ্ষ্ট ইণ্ডিয়ান টকি আৰু এইখন কেতিয়া প্ৰডিউচ কৰা হৈছিল? 1931 চনত। নেক্সট কুৱেশ্যন, when the first Assamese film জয়মতী was released? কেতিয়া প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি হৈছিল? আনসাৰ ইন 1935। আৰু 1935 চনত প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি কৰা হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ছেকেণ্ড আছামিজ ফিল্ম? দ্বিতীয় অসমীয়া চিনেমাখনৰ নাম কি আছিল? আনসাৰ ইন্দ্ৰমালতী। দ্বিতীয় অসমীয়া চিনেমাখন আছিল ইন্দ্ৰমালতী আৰু প্ৰথমখন আছিল জয়মতী আৰু দ্বিতীয়খন হ'ল ইন্দ্ৰমালতী। ডাইৰেক্টেড বাই জ্যোতিপ্ৰসাদ আগৰৱালা। ইট ৱাজ ৰিলিজড ইন 1939। আৰু এই দ্বিতীয় যিখন চিনেমা আছিল ইন্দ্ৰমালতী সেইখনো ডাইৰেক্ট কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু প্ৰথমখনো তেখেতেই কৰিছিল আৰু তেওঁ এইখন ৰিলিজ কৰিছিল 1939 চনত। মনত ৰাখিব 1939 চনত ইন্দ্ৰমালতী ৰিলিজ হৈছিল আৰু 1935ত প্ৰথমখন বোলছবি অসমীয়া জয়মতী ৰিলিজ হৈছিল আৰু দুইখন চিনেমাৰ ডাইৰেক্টৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, হু ডাইৰেক্টেড দ্য ফিল্ম এৰা বাটৰ সুৰ 1956? এৰা বাটৰ সুৰ 1956 চনত মুক্তি লাভ কৰা চিনেমা। এই চিনেমাখনৰ ডাইৰেক্টৰ বা নিৰ্দেশনা কোনে কৰিছিল বা নিৰ্দেশক কোন আছিল? আনসাৰ ডক্টৰ ভূপেন হাজৰিকা। এৰা বাটৰ সুৰ নামৰ ছবিখনৰ নিৰ্দেশক আছিল ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, when ডক্টৰ ভূপেন হাজৰিকা own দাদা চাহেব ফাল্কে এৱাৰ্ড? ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? আনসাৰ ইন 1992। আৰু 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। এই পাৰ্টটোত আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।